প্ৰথম কথা হ'ল মই আজি অসম গণ পৰিষদ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিলোঁ। প্ৰথমে মই যে আমাৰ পূৰ্বৰ ভৱানীপুৰ সমষ্টি আছিল তাৰ যিসকল অসম গণ পৰিষদৰ কৰ্মকৰ্তা, পূৰ্বৰ পাটাচাৰকুছি সমষ্টিৰ যি অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তা, বৰপেটা লোকসভা সমষ্টিৰ 10টা বিধান পৰিষদৰ সদস্যসকল আৰু বৰ্তমানৰ বজালী বিধান পৰিষদৰ সন্মানীয় অগপৰ সদস্যসকলক সন্মান জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ, হাতযোৰ কৰি কৈছোঁ তেখেতসকলে মোক যথেষ্ট সহায় কৰিলে আৰু আমাৰ যি যাত্ৰা আছিল, যি সাংগঠনিক যাত্ৰা, সেই যাত্ৰাত তেখেতসকলে যথেষ্ট পৰিমাণে আমাক সহায় কৰিলে। কিন্তু আমি দেখিলোঁ যে অসম গণ পৰিষদত কোনো ধৰণৰ গণতান্ত্ৰিক ব্যৱস্থা নাই। আমাৰ বিধান পৰিষদে দুটা নাম অতি সন্মান সহকাৰে বৰ্ধিত কাৰ্যনিৰ্বাহকত লৈ অসম গণ পৰিষদ দললৈ প্ৰেৰণ কৰিলে। কিন্তু অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিয়ে মাত্ৰ এটা নাম ৰাখিলে আৰু অন্য নামটো লুপ্ত কৰিলে। তাৰ কাৰণ আমি নুবুজিলোঁ। আৰু আমাৰ যি কৰ্মকৰ্তাসকল সভাপতি মহোদয়ৰ ওচৰলৈ গ'ল, আমাৰ যি বিধান পৰিষদ, আমাৰ যি বিভিন্ন আঞ্চলিকৰ পৰা যোৱা সতীৰ্থসকলক তেওঁ দুৰ্ব্যৱহাৰ কৰিলে। গতিকে সতীৰ্থসকলৰ যিসকলে আমাৰ বাবে দিনে ৰাতি শ্ৰম কৰিছিলে, যিসকলে আমাৰ বাবে সাংগঠনিক দিশত দিনে নিশাই কাম কৰিছে, সেইসকল অপমানিত হোৱাটো আমি মুঠেই কামনা নকৰোঁ। আমাৰ এই দলত প্ৰয়োজন নাই বুলি আমি আন্তৰিকতাৰে অনুভৱ কৰিছোঁ। আপোনালোকে নাভাবিব যে আমি কাৰোবাক টিকেট দিছে বাবে আমি বেয়া পাম, এনেধৰণৰ কথা হ'ব নোৱাৰে। আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত আছিল যে ডক্টৰ ৰঞ্জিত ডেকা আৰু ধৰ্মেশ্বৰ ৰয়ৰ ভিতৰত যিকোনো এজনক টিকট দিব লাগে, আমাৰ আপত্তি নাছিল। কিন্তু সন্মানীয় সভাপতিয়ে আমাৰ কৰ্মকৰ্তাসকলক বিভিন্ন ধৰণে বেয়া ব্যৱহাৰ কৰিছে। আমাৰ কৰ্মকৰ্তাসকলক ৰঞ্জিত ডেকাৰ নাম নাই বুলি কৈছে। আৰু যেতিয়া আমাৰ বিধান পৰিষদৰ সভাপতি মহোদয়, 4গৰাকী মণ্ডল সভাপতিয়ে আৰু মহিলা সমিতিৰ কাৰ্যকৰী সভা নেত্ৰীয়ে তেওঁলোকৰ লগত আলোচনা কৰিছিল, সন্মানীয় ফণীভূষণ চৌধুৰী, সন্মানীয় বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ লগত আলোচনা কৰিছিল, তেতিয়া দেখা পাইছিল যে আমাৰ নামটো নাই। আৰু আমাৰ কৰ্মকৰ্তাসকল যথেষ্ট দুখিত হৈছিল আৰু আমাক ফোনযোগে জনাইছিল। তথাপি আমি আজি 3টা দিন নীৰৱে থাকিলোঁ যে কিবা কথা আমাক নিশ্চয় জনাব। আমাৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পিছত আমি ক্ষোভিত হোৱা নাই, কিন্তু আমি লজ্জাবোধ কৰিছোঁ যে আমাৰ বিধান পৰিষদৰ পৰা 2টা নাম যোৱাৰ পিছতো কিয় আজিলৈকে কোনো ধৰণৰ যোগাযোগ আমাৰ লগত কেন্দ্ৰীয় সমিতিয়ে কৰা নাই। আৰু সেয়েহে আমি উপলব্ধি কৰিছোঁ যে এই দলত থকাৰ আমাৰ কোনো ইচ্ছা আৰু থাকিব নোৱাৰে। এই দলত থকাৰ কোনো আমাৰ কোনো আশা আকাংক্ষা নাই। আমি মাত্ৰ আপোনালোকে নাভাবিব যে দলত আমি দীৰ্ঘদিন শ্ৰমদান কৰিছোঁ। আপোনালোকে জানে যে অসম গণ পৰিষদ দল মৃতপ্ৰায় অৱস্থাত আমি নামনি অসমত অসম গণ পৰিষদক উজ্বলাই তুলিছোঁ। সেই কথা আপোনালোক সকলোৱে জানে, ৰাইজে জানে। গতিকে আজি আমি ক্ষোভিত হোৱা নাই, লজ্জিত হৈছোঁ যে আমাৰ লগত কোনো ধৰণৰ যোগাযোগ নকৰাত আমি লজ্জিত হৈছোঁ। আৰু আমি পদত্যাগ পত্ৰ প্ৰদান কৰিছোঁ। প্ৰাথমিক সদস্য পদৰ পৰা আমি অসম গণ পৰিষদ দলৰ পৰা পদত্যাগ কৰিছোঁ। অসম গণ পৰিষদ দল আমি ত্যাগ কৰিছোঁ। এইখিনি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।